মই আছোঁ বৰ্তমান যোৰহাট জিলাৰ পুথিভঁৰালত। এই পুথিভঁৰালৰ পৰিৱেশটো আমি ৰাইজক দেখুৱাম, লগতে ইয়াত পঢ়াৰ পৰিৱেশো দেখুৱাম। যি সময়ত আমি সৰ্বসাধাৰণতে কৈ থাকোঁ ছাত্ৰ ছাত্ৰীসকল লাইব্ৰেৰীত পঢ়িবলৈ নাহে বা পঢ়াৰ প্ৰতি আগ্ৰহ কমি গৈছে, কিন্তু আচলতে সেইটো নহয়। আমি এই কথাবিলাক আমি জিলাৰ যিজন মুখ্য গ্ৰন্থগাৰ মুখ্য বিষয়া, সেই মুখ্য বিষয়াৰ যোগেদি আমি কথাখিনি জানিম। কিন্তু তাৰ লগে লগে আমি দেখাই লৈছোঁ জিলা পুথিভঁৰালৰ পৰিৱেশটো আমি ৰাইজক দেখাইছোঁ, যাতে এই পৰিৱেশটো ৯০ দশকৰ যি পঢ়াৰ প্ৰতি যি আগ্ৰহ আছিল, এই আগ্ৰহ যাতে আকৌ আহিছে। আমি হয়তো নপঢ়াৰ কথা কৈ থাকিলে নহ'ব, সেই পৰিৱেশটো যাতে আকৌ পুনৰ আহে, আমি তাৰে কামনা কৰিছোঁ। লগতে আমি দেখুৱাইছোঁ এটা লাইব্ৰেৰীত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়ে, সেই পঢ়াৰ দৃশ্য আমি ৰাইজলৈ আগবঢ়াই দিছোঁ। আমি আপোনাক নমস্কাৰ জনাইছোঁ। যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ আপুনি এজন উচ্চপদস্থ বিষয়া। আমি প্ৰথমতে আপোনাক এটা প্ৰশ্ন কৰিম। যি সময়ত যিহেতু বাতৰি কাকত বা বিশেষ বিশেষ লেখকে লেখে, গ্ৰন্থ অধ্যয়নটোৰ ৰাইজৰ বা ছাত্ৰ ছাত্ৰীৰ মাজত কমি গৈছে, কিন্তু আমি আজি থাউকতে আহি দেখিলোঁহি যে যিমানখিনি ইয়াত ঠাই আছে, ঠাইৰ দেখিলোঁ সম্পূৰ্ণ ফিল আপ হৈ আছে, পঢ়ুৱৈ বহুত দেখিছোঁ। গতিকে এই সংক্ৰান্তত আপুনি কি ক'ব? প্ৰথম কথা হ'ল, এনেকুৱা এটা সময় আছিলে, মই যিটো পাইছোঁ সেইটো ক'ভিডৰ আগত আৰু ক'ভিডৰ সময়ত যথেষ্ট কমিছিলে। আৰু এটা সময়ত আপোনাৰ কমিছিলে যেতিয়া প্ৰথম বুলি নহয়, তাৰ ছেকেণ্ড যিটো ক'ভিডৰ ধৰক সেইখিনিটো কমিছিলে। আৰু এটা ভুল ধাৰণা আছিলে যে তথ্যভিত্তিক যিটো আমাৰ শিক্ষা, যেনে একাডেমিক ক্ষেত্ৰত আমাক তথ্য লাগে, ইনফৰ্মেশ্যন লাগে, য'ত আমি গুগলৰ পৰা পাওঁ বা মোবাইলৰ পৰা পাওঁ। সেই ট্ৰেণ্ডটো এটা সময়ত খুব হৈছিলে, এতিয়াও আছে, এতিয়াতো নাই বুলি নকওঁ। কিন্তু মই এতিয়া যোৰহাটত বা ইয়াতে মই দেখিছোঁ, গুৱাহাটীতো মই দেখিছোঁ, নগাঁৱতো মই চাকৰি কৰি আছোঁ, তাতো দেখিছোঁ। আজি তুলনামূলকভাৱে ক'ভিডৰ ছেকেণ্ড ঢৌটোৰ পিছৰ পৰা লাইব্ৰেৰীলৈ যথেষ্ট ছাত্ৰ ছাত্ৰী আহিছে। গতিকে বিভিন্ন সম্পৰ্ক সেইটো এটা ইতিবাচক কথা। আমি আচলতে আপোনাক এইটোৱেই ল'বলৈ আহিছোঁ। কিছুমানে ভুল ধাৰণা দি থাকে যে আজিকালি ল'ৰা ছোৱালীয়ে নপঢ়ে, পঢ়িবলৈ ক'লেও নাযায়। কিন্তু আমি দেখিছোঁ, আমি নিজে স্বচক্ষুৰে দেখিছোঁ যে আপোনাৰ লাইব্ৰেৰীত পঢ়ুৱৈ পঢ়িবলৈ বহিবলৈ জেগা ঠাইৰ অভাৱ হৈছে। গতিকে এটা ইতিবাচক কথা। গতিকে ইয়াত এনেই আপোনালোকৰ ধৰি লওক অকল ছাত্ৰ ছাত্ৰী আহে নে অন্য কোনোবা আহে? নহয়, আমাৰ বিভিন্ন ধৰণৰ আছে। ছাত্ৰ ছাত্ৰী সকল আহে, তেওঁলোকৰ এটা নিৰ্দিষ্ট এইম থাকে, তেওঁলোকৰ এটা বেলেগ বেলেগ ক্ৰাইটেৰিয়া, তেওঁলোকৰ ৰিকুৱাৰমেণ্টটো বেলেগ। তেওঁলোকৰ মেজৰৰ লগত সম্পৰ্কিত বিভিন্ন কিতাপ পত্ৰ আহিলে তেওঁলোকে চালে পালে বড়ো কৰি লৈ যায়, 15 দিনৰ কাৰণে আকৌ ঘূৰাই দিয়ে, আকৌ প্ৰয়োজন হ'লে লৈ যায়, সেইটো বেলেগ। কিন্তু ৰেগুলাৰলি যি আমাৰ ৰিডিং ৰুমত ৰেফাৰেঞ্চত পঢ়িবলৈ আহে, তেওঁলোক হ'ল ছাত্ৰ ছাত্ৰীৰ উপৰিও বিভিন্ন আপোনাৰ লগত জড়িত, আপোনাৰ ৰিচাৰ্চৰ লগত জড়িত, আৰু ইতিমধ্যে যিসকলে অধ্যয়ন কৰি শেষ হ'ল, তেওঁলোকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, সেইসকলো আছে। তাৰমানে এই তেনেকুৱাখিনি বেছি, বিশেষকৈ ৰিডিং ৰুমত আৰু ৰেফাৰেঞ্চ ছেকশ্যনত তেওঁলোকৰ সংখ্যাটো আমাৰ যথেষ্ট বেছি। আৰু আমি ডেইলি ৰিচিট দিব নোৱাৰোঁ, ইয়াত পঢ়ে ৰিডিং ৰুম, আমাৰ পেপাৰ পঢ়া যিটো ছেকশ্যন সুকীয়া, এতিয়া উপায় নাপায় তাতো বহে। আৰু মই দেখোঁ অডিটৰিয়ামৰ বাৰাণ্ডাটো তেওঁলোকে বহি পেলাই দেখিছোঁ। বাৰু ঠিকে আছে, ভাল কথা, এইটো এটা ইতিবাচক কথা। আৰু এটা কথা আপোনাৰ প্ৰায় আজি 3 বছৰমানৰ পৰা এই ট্ৰেণ্ড খুব চলিছে, যথেষ্ট আহিছে।
চবতে আহিছে ইয়ালৈ বাৰু এনে শিশু বিশেষকৈ আমি শিশুসকলৰ কথা আমি কওঁ শিশু বা এনেকুৱা ছাত্ৰ বিশেষকৈ ছাত্ৰ ছাত্ৰী বুলি ক'লে সকলোৱে পাৰে শিশুৰ কথা যদি আমি ক'বলৈ বিচাৰোঁ শিশু সাহিত্যৰ ক্ষেত্ৰত বিশেষ ব্যক্তি আপোনাৰ ইয়াত সমাগম হয়নে বাৰু কেতিয়াবা এতিয়া শিশু সাহিত্য বুলি নহয় শিশু ৰিডাৰ্ছ শিশু পঢ়ুৱৈটো আমাৰ ইয়াত কম সেইটো মই লক্ষ্য কৰি আছোঁ আৰু সেইটো মই আহে মাজে মাজে কিন্তু তুলনামূলকভাৱে বহুত কম মানে এনে অন্যবিলাক সাহিত্যই হওক বা গল্প উপন্যাস বা যিমান পঢ়ুৱৈ ওলাই কিন্তু শিশুৰ ক্ষেত্ৰত অলপ কম শিশুৰ ক্ষেত্ৰত কম মানে শিশুৰ ক্ষেত্ৰত কম শিশুৰ ক্ষেত্ৰত কিন্তু কি হৈছে মই ইয়াত লক্ষ্য কৰিছোঁ গাৰ অভিভাৱকে লৈ আহে অভিভাৱকে লৈ আহি তেওঁলোক অকণমান বঢ়াই পেলাই আৰু তেওঁলোকে এখন চিলেক্ট কৰি দুখনমান কিতাপ লৈ যায় যিহেতু তেওঁলোকৰ সময় নাই তেওঁলোকৰ স্কুলৰ ইমান মানে ৰেষ্ট্ৰিক্টেড চিডিউল গতিকে কি কৰে তেওঁলোকে যি অভিভাৱকে সময় পায় সেইখনকে অকণমান বহিলে আধা ঘণ্টামান বহি পেলাই পিছত তেওঁলোকৰ আকৌ নেক্সট ঘূৰাই পেলাই আকৌ লৈ যায় তেনেকুৱা হয় গতিকে বাৰু যি কি নহওক আমি এটা ভাল খবৰ আমি ৰাইজলৈ আগবঢ়াম যিহেতু যি সময়ত আমি গ্ৰন্থ অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক বাৰে প্ৰতি কৰি থাকোঁ যিটো আমি দৃশ্য আমি দেখা পালোঁ সঁচাকৈ আমি ভাল লাগিছে সেইটো গোটেই অসমতে বিয়পি পৰক যে এটা ভাল পৰিৱেশ আহক পঢ়াৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ বৃদ্ধি হওক সেইটো আমাৰ লক্ষ্যই হ'ব লাগে আৰু সকলোৱে সেইটো ক্ষেত্ৰত আগবাঢ়িব লাগে আৰু যি কি নহওক আৰু এটা কথা আপোনাক সুধিম ইয়াত আপোনাৰ কিমান কিতাপ আছে বাৰু এনেই যদি আপুনি ক'ব পাৰে কথা হ'ল আমাৰ ইয়াতো ষ্টাব্লিছ হৈছে লাইব্ৰেৰীটো 1955ত 54ৰ পৰা এক্টিভ হৈছে এজ পাৰ এক্সেছন ৰেজিষ্টাৰ অফিচিয়েলি যদি চাওঁ প্ৰায় 1,30,35,000 ইমান কিতাপ আছে কিন্তু তেতিয়াৰ পৰা বিভিন্ন সময়ত পানী চানী হোৱা অন্যান্য ডেমেজ হৈ পেলাই ফিজিকেলি এতিয়া সেই 1,30,000ৰ ভিতৰত 85,000 মান কিতাপ আছে ফিজিকেলি আছে মানে প্ৰায়বিলাক কিতাপে অলপ পঢ়িছে সকলোৱে পঢ়িবলৈ পঢ়িছে বিভিন্ন কাৰণত কিতাপ কমিছে বিভিন্ন কাৰণত কিছুমান ডেমেজ হৈছে আৰু কিছুমান ইনভেলিড হৈ গৈছে তাৰপিছতে আৰু তাৰে অলপ কিতাপ আজি ধৰক আপোনাৰ 55ৰ পৰা আজিৰ তেতিয়ালৈকে বা আজি কেইবছৰমানৰ আগলৈকে আগৰ এটা ট্ৰেণ্ড আছিলে মানুহে কিতাপ ঘূৰাই নিদিয়ে সেই কিতাপ ঘূৰাই নিদিয়ে সেই ইছ্যুটো অল অসম মই এতিয়ালৈকে 4টা লাইব্ৰেৰীত 4খন ডিষ্ট্ৰিক্টত কৰিছোঁ চবতে সেইটো তাৰমানে মিনিমাম মানে আপোনাৰ 30,000-35,000 30,000 পৰা 35,000 বা 25,000 এনেকুৱা কিতাপ মানুহৰ ঘৰে ঘৰে সোমাই এইটো ট্ৰেণ্ড আপোনালোকৰ ইয়াতে নহয় ঘৰতো হয় আমিও পাইছোঁ যে আমিও আমাৰ ঘৰতো এটা ব্যক্তিগত লাইব্ৰেৰী আছে হয়তো 10,000 কিতাপ আছে কিন্তু তাৰ কি হয় মোৰ বিশেষকৈ জ্যোতিপ্ৰসাদৰ ৰচনাৱলীখন মোক পৰা লৈ গ'ল কোনে নিলে মই নাপালোঁ বিষ্ণুপ্ৰসাদৰ ৰচনাৱলী লৈ গ'ল মই নাপালোঁ বিচাৰি কোনে নিলে মই নাপালোঁ গতিকে এইটো ঘৰতো হয় বাৰু যিকিনক আচলতে সেইসকল আচলতে প্ৰকৃত পঢ়ুৱৈ নহয় সেইসকল আচলতে আমি বেলেগ এটা ভাষা আমি নকওঁ আৰু তেওঁলোকক কিন্তু এইটো আচলতে কৰিব নাপায় গতিকে যি কি নহওক আমি আপোনাৰ পৰা দুটামান কথা আমি জানিলোঁ এই কথাখিনি আমি অসমৰ ৰাইজলৈ আমি প্ৰেৰণ কৰিম তেখেতসকলো সেই লাইব্ৰেৰীৰ প্ৰতি যিটো মানে আমি গ্ৰাম্যাঞ্চলৰ লাইব্ৰেৰীৰ কথাও আমি ক'বলৈ বিচাৰিম যে তেখেতসকলে নপঢ়ে বা পঢ়াৰ পৰিৱেশ নাই বুলি কৈ থাকে অকল মোবাইলতে সকলো পায় বুলি কয় এই যে ভ্ৰান্ত ধাৰণাবিলাক মানুহে প্ৰচাৰ কৰিবলৈ ল'লে সেই তেতিয়াৰ পৰাই কিতাপ পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ কমি গ'ল গতিকে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পুনৰ আপোনাক লগ পাম গতিকে এটা পজিটিভ ইতিবাচক খবৰ আমি অসমৰ ৰাইজলৈ লৈ যাম ধন্যবাদ